সৃষ্টিৰ বৰ্ণনা দুলৰি আৰামে ঋষি শৌনক প্ৰশ্ন মনোহৰ শুনি সুতে কইবে লৈ লওঁ শুনা মুনিগণ হৈয়া এক মন তাত পাছে যে ন ভৈল আৰামে শুকদেৱ তাৰ বাক্য শাৰধৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত্ৰ আৰামে ভাৰ্যা পুত্ৰ ধন শৰীৰ সৃজন ৰাজয়াদি আনুজত সবাৰ মনত এৰিয়া শোকত পুছিলা ঈশ্বৰ তত্ৰ কৃষ্ণ গুণগান কৰিবে শ্ৰৱণ ভয় গৈলা শ্ৰদ্ধায়ুধাৰয় মৰণ সময় জানি মহাশয় ধৰ্ময়ৰ থকা মচয় আৰামে সবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰাই ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মুখ জাল তাতো ততকাল কৰিলে সবে নিৰ্জান জয় কৃষ্ণ। হে গুৰু সমস্ত নমিকা অৰণ্যৰ ঋষি সমস্তই যেতিয়া উগ্ৰশ্বাসুতক এই প্ৰশ্নটো সুধিছিল দুয়োজন মহাবৈষ্ণৱ শুক আৰু পৰীক্ষিত এই দুজনৰ মাজৰ হোৱাৰ এই কথোপকথন শুনিবৰ কাৰণে বৰ ইচ্ছা গৈছে আৰু এই কথাখিনি শুনিলে যদি আমাৰ মন বুদ্ধি চিত্ত পবিত্ৰ হৈ যায় তাৰ জৰিয়তে যদি সংসাৰৰ সমস্ত জীৱবিলাক কলিযুগৰ নৰকসকল তৰি যাব পাৰে তেতিয়াহ'লে এই কথাৰ অমৃত আমি নিশ্চয় শুনিবৰ কাৰণে প্ৰযত্ন কৰোঁ। এই বুলি যেতিয়া তেওঁক খাটনি ধৰিলে তাৰপিছত শুকদেৱেও নিজে যিখিনি কথা পৰীক্ষিতক কৈছিল সেই একেখিনি কথাকে এতিয়া উগ্ৰশ্বাসুতেও নিজৰ চিত্তত তেওঁ ধাৰণ কৰি ল'লে কৃষ্ণৰ চৰণ তেওঁ বৰ্ণনা কৰি ল'লে আৰু তাৰপিছত তেওঁ সমস্তখিনি ক'বৰ কাৰণে যাওঁতে তেওঁ নিজেও কৃষ্ণক স্মৰণ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। তেওঁৰ মনত কি ভাৱনা আহিল চাওক যে ভাৰ্যা পুত্ৰ ধন শৰীৰৰ স্ৰজন ৰাজ্য আদি আনুজত সবাৰো মনত এৰিয়া শোকত পুছিলা ঈশ্বৰ তত্ত্ব। এতিয়া উগ্ৰশ্বাসুতে কৈছে যে হে মহামুনিসকল পৰীক্ষিতটো এজন ৰজা তেওঁ ক্ষত্ৰিয় তেওঁৰ বিষয় তেওঁৰ মায়া আছে তেওঁৰ মোহ আছে কিন্তু এই মুহূৰ্তত এটা সমস্ত ৰাজ্য ধনৰ আশাও ত্যাগ কৰিলে পুত্ৰ মোহৰ কথাও ত্যাগ কৰিলে
সংসাৰৰ কথা ত্যাগ কৰিলে আৰু নিজৰ মনতে তেওঁ একাকৃত হৈ এতিয়া নিজৰ মনক শুদ্ধ কৰি ৰুক্মিণীক তেওঁ প্ৰশ্ন সুধিলে যিখিনি কথা তেওঁ জানিলে মন স্থিৰ হ'ব সেই প্ৰশ্ন সুধিলে যে কৃষ্ণ গুণগান কৰিবে শ্ৰৱণ ভৈ গৈলা শ্ৰদ্ধা উদয় মৰণ সময় জানি মহাশয় ধৰ্মৰ অৰ্থ কাম ছয় এতিয়া মৰণৰ সময়টো সুকে গমেই পাই পৰীক্ষিতে গমেই পাই গ'ল সেইকাৰণে এই মৰণৰ সময়ত তেওঁ নিজৰ এজন মনুষ্য ৰূপে তেওঁৰ যিটো ধৰ্ম সেই ধৰ্মটো কি হ'ব কৰ্মটো কি হ'ব তাক নিজেই আত্মবুদ্ধিৰে বিচাৰি তেওঁ চাইছে তেওঁ উপলব্ধি কৰিছে যে এই মৰণৰ সময়ত ধৰ্ম অৰ্থ কাম এই তিনিটা ইতিমধ্যে সাধন হৈ গৈছে এই তিনিটাৰ জৰিয়তে মই কি পালোঁ কি নাপালোঁ এতিয়া তেওঁ বিশ্লেষণ কৰিছে মনুষ্য হিচাপে জন্মগ্ৰহণ কৰি চতুবৰ্গ আমি সাধন কৰিব পাৰিলে সংসাৰৰ পৰা মুক্ত হ'ব পাৰিম এটা হৈছে ধৰ্ম এটা হৈছে অৰ্থ এটা হৈছে কাম আৰু মোক্ষ কিন্তু এটা কথা আমি সদায় জানিব লাগিব মোক্ষ প্ৰাপ্তিয়ে যদিও আমাৰ মুখ্য উদ্দেশ্য হ'ব লাগে কিন্তু তিনি বৰ্গ সাধন নোহোৱাকৈ আমি কেতিয়াও মোক্ষ লাভ কৰিব নোৱাৰোঁ অৰ্থাৎ আমি সংসাৰলৈ আহি জীৱৰ যি ধৰ্ম আমি ৰক্ষা কৰিব লাগিব জীৱৰ যিটো অৰ্থ নিজক নিজে বুজিব লাগিব মই কি কৰ্ম কৰিছোঁ কি কৰ্ম কৰিম কৰ্মটোৰ ফলটো কি হ'ল নহ'ল তাৰ বিচাৰ অৰ্থৰ জৰিয়তে আমি পাব লাগিব কিন্তু এই কৰ্মখিনি কৰিবলৈ যাওঁতেও যিটো আমাৰ সংসাৰৰ প্ৰতি থকা আসক্তি যাক কাম বুলি কোৱা হৈছে কাম শক্তি নহ'লে সংসাৰত কোনো কৰ্ম কৰিব নোৱাৰে গতিকে সেই কৰ্মৰ যিটো আসক্তি ইন্দ্ৰিয়ৰ যিটো আসক্তি সেই আসক্তিৰ জৰিয়তে আমি সঠিক কৰ্ম কৰিব পাৰিছোঁনে নাই চাওক গুৰুসকল এতিয়া আমাৰ লোভ মোহ কাম ক্ৰোধ মাদ মৎসৰ্য এই সমস্তবিলাক আমি অহংকাৰী বুলি তামসিক শক্তি বুলি আমি একাষৰীয়া কৰি থৈ দিব নোৱাৰোঁ এইকেইটা শক্তিৰ অবিহনেও আমি একো কৰ্ম কৰিব নোৱাৰোঁ আমি যিমানেই ঈশ্বৰৰ কৰ্ম কৰিবলৈ নাযাওঁ কিয় সেই তামসিক শক্তিখিনিক আধাৰ কৰিহে আমি কৰ্ম কৰিব লাগিব গতিকে সেই তামসিক শক্তিখিনিক আমি কেনেকৈ শুদ্ধ ৰূপত আমি প্ৰয়োগ কৰিব পাৰিম তাৰ ওপৰতে যিটো আমাৰ কাম আসক্তি সেই আসক্তিটোৰ এটা দৰ্শন আমি সলনি কৰিব পাৰিম যেনেকৈ আমি এটা সংকল্প ল'ব লাগিব যে মই ঈশ্বৰক নিয়ম মতে পূজা কৰিব লাগিব মই ঈশ্বৰৰ বিষয়ে নাজানো মন বুদ্ধি মোৰ স্থিৰ হোৱা নাই কিন্তু গুৰুৱে কৈছে ত্ৰিসন্ধ্যা হ'লেও ঈশ্বৰৰ কৰ্ম কৰিব লাগিব ঈশ্বৰৰ নামত সন্ধ্যা পুৱা মই বন্তি গছ জ্বলাব লাগিব অন্ততঃ এইখিনি নিয়ম সংযমটো আমি কৰিবলৈ যাওঁতে নিজৰ মনক বুদ্ধি দিব লাগিব আমাৰ বিষয়ক সেইখিনি সময়ত আমি শৰণ দিব লাগিব যে তুমি এইটো কৰ্ম এতিয়া লোভ মোহত বিষয় ভোগত তুমি কটাব নোৱাৰিবা এতিয়া তুমি ঈশ্বৰৰ কৰ্মত লগাব লাগিব হাত দুখনক আদেশ দিব লাগিব ভৰি দুখনক আদেশ দিব লাগিব হয়নে নহয় বাৰু ঠিক এনেকৈ সেই ইন্দ্ৰিয়বৰ্গক তামসিক শক্তিবিলাকৰ জৰিয়তে তেওঁলোককো এক ৰূপ প্ৰদান কৰিবৰ কাৰণে ঈশ্বৰত শৰণ লোৱাবৰ কাৰণে আমি কৰ্মখিনি নিবিষ্ট হ'ব লাগিব তামসিক শক্তিৰ আধাৰ শিৱক বুলি আমি কওঁ হৰক বুলি কওঁ মহাদেৱক বুলি কওঁ কিন্তু সেইজনে কাক দিনে নিশাই তেওঁ তপস্যা কৰে সহস্ৰ নাম তেওঁ জপ কৰে কাৰ সহস্ৰ নাম স্বয়ং প্ৰভু ভগৱন্তৰ সহস্ৰ নাম গতিকে তামসিক শক্তিৰ আধাৰ সেইজনকে জগতৰ গুৰু বুলি কয় সেই জগতৰ আধাৰ বুলি কয় সেইজনেই যদি ঈশ্বৰক পৰম ঈশ্বৰক যদি এনেদৰে তেওঁ ধাৰণ কৰিব পাৰে তেতিয়াহ'লে আমিও সেইমতে ধাৰণ কৰিব লাগিব আজি সেই তত্ত্বটোৱে আজি এই পৰীক্ষিতেও নিজৰ মন বুদ্ধিক সমস্তবিলাকক পৰিহাৰ কৰি এতিয়া তেওঁ গীতাঞ্জলি কৰি কৃষ্ণৰ চৰণত তেওঁ শৰণ লৈ স্মৰণ কৰি তেওঁ নিবেদন কৰিছে কৃষ্ণ সম্বন্ধে জানিব লগা সমস্ত তত্ত্ব আহক তেওঁ কৈছে
যে ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পাইলো প্ৰমাণ মোৰ মোহজাল তাকো অতকাল কৰিলে তবে নিৰ্জান। কিছু সময়ৰ আগত মোৰ মন কিমান চঞ্চল আছিল, পাৰাপাৰ মই বিচাৰি পোৱা নাছিলোঁ, কিন্তু তোমাৰ কথাত মই প্ৰমাণ পাই গ'লোঁ। মুহূৰ্তৰ ভিতৰতে মোৰ মন সুস্থিৰ হৈ গ'ল, শান্ত হৈ গ'ল। এতিয়া কৃষ্ণৰ কথা শুনিবৰ কাৰণে মোৰ মন গৈছে। গতিকে সেইকাৰণে কৈছে মোৰ মোহজাল তাকো ততকাল কৰিলে সবে নিৰ্জান। সংসাৰৰ প্ৰতি থকা যিটো মোহ মুহূৰ্তৰ ভিতৰতেই তোমাৰ এই মহা অমৃতবাণীয়ে মোক নাশ কৰি পেলালে। এতিয়া মই শুনিবৰ কাৰণে প্ৰযত্ন কৰোঁ। কৃষ্ণ অৰমে গুৰু কৃপাময় আৰু অৰ্থচয় জানিবা কমোৰ মন ইটো বিশ্বখান প্ৰভু নাৰায়ণ যিমতে কৰা সজন যিমতে পালন্ত পুনুসংহাৰন্ত যিসব শক্তিক ধৰি শিষব সংশয় চেদি বেলা গয় গুৰু মুখ কৃপা কৰি ভাগ্য আছে জাতো মৰণ বেলাত পাইলো তোমাক লাগ বুলি বেলা বচন জয় নাৰায়ণৰ মৌন ৰৈলা মহাভাগ সুতে শৌনক কন্ত হৰিষত ৰাজাৰ কাকুতি শুনি নমি কৃষ্ণ পাব হোয়া প্ৰেম ভাৱ কৈবে লৈলা সুকমনি। পৰীক্ষিতে সুকমণিৰ আগত প্ৰশ্ন কৰিছে যে হে গুৰুদেৱ, এতিয়া মই নিজকে জানিবলৈ বিচাৰিছোঁ, নিজৰ লগতে গোটেই বিশ্বখনক মই জানিবলৈ বিচাৰিছোঁ। যাৰ সৃষ্টিকৰ্তা হৈছে স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ। সেই কৃষ্ণই কেনেকৈ এই বিশ্বজগত সৃষ্টি কৰিলে, কেনেকৈ সেই কৃষ্ণই এই জীৱদেহ সৃষ্টি কৰিলে। কাৰণ এই জীৱদেহৰ অংশস্বৰূপে ময়োতো এটা দেহৰ ৰূপ লৈ মই আজি কৰ্ম কৰি আছোঁ। গতিকে মই যদি মোৰ নিজৰ দেহৰ কথাকে যদি নাজানো, মোৰ দেহটো কি কি ৰহস্যৰে তত্ত্বৰে গঠিত হৈছে, সেইখিনিতো প্ৰভু ভগৱন্তে সেইখিনি নিৰ্মাণ কৰিছে। গতিকে এই সৃষ্টি তত্ত্বটো মই জানিব বিচাৰোঁ। আৰু যদিহে সঁচাকৈ আজি এনেদৰে পৰীক্ষিতে জানিব বিচৰাৰ দৰে আমি যদি নিজৰ সমস্ত ধৰ্ম কৰ্মখিনিৰ ৰহস্য তত্ত্বখিনিৰ জন্ম জন্মান্তৰ বৃত্তান্তখিনি জানিবৰ কাৰণে যদি আমি যত্ন কৰোঁ আৰু সৌভাগ্যবশতঃ যদি আমি জানিব পাৰোঁ, তেতিয়াহ'লে সৃষ্টিৰ ৰহস্যত যিজন প্ৰভু ভগৱন্তৰ মহা শক্তি নিয়োজিত হৈ আছে, সেইজনৰ বাহিৰে আমি বেলেগৰ কথা ভাবিব নোৱাৰোঁ। সেইকাৰণে কৈছে যিটো বিশ্বখান প্ৰভু নাৰায়ণ যিমতে কৰা সৃজন, যিমতে পালন্ত পুনুসংহাৰন্ত শিষব শক্তিক ধৰি শিষব সংশয় চেৰিবে লাগয় গুৰু মুখ কৃপা কৰি। সেই একেজন প্ৰভু ভগৱন্তে সৃষ্টিখন তেওঁ ৰচনা কৰিছে, সৃষ্টি ৰচনা কৰি তেওঁ পালনো কৰিছে, পালন কৰি তেওঁ নিজে সংহৰণো কৰিছে। তাৰ জৰিয়তে তেওঁ কি ঐশ্বৰ্য লীলা কৰিছে, যে ঈশ্বৰ কি, ঈশ্বৰ কেনেকুৱা, ঈশ্বৰে কি কৰে, সমস্ত তত্ত্ব ৰহস্য
তেওঁ কৰ্মলীলাৰ মাজত দিছে। এতিয়া চাওকচোন বাৰু, এতিয়া আমাৰ বিশ্ব জগতৰ কথা কৈছোঁ। গ্ৰহ নক্ষত্ৰ তৰাবিলাকৰ বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিবিলাক এতিয়া বিজ্ঞানে আৱিষ্কাৰ কৰিছে যে মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণ শক্তিয়ে ইটোৱে সিটোক টনাটনি কৰি কোনেও ক'তো যাব নোৱাৰাকৈ এটা সমতল অৱস্থাত ৰাখিছে। এই শক্তিটো কোনে দিলে? এতিয়া আহিল আমাৰ প্ৰশ্ন। বিজ্ঞানে সিমানলৈকে যাব নোৱাৰে। বিজ্ঞানে তত্ত্বটো উদ্ভাৱন কৰি যে এইটোৰ পৰা এইটো বুলি বুজাই ক'ব পাৰে, কিন্তু তাৰ গুৰিটো বিচাৰিবলৈ নোৱাৰে। গুৰিটো বিচাৰিবলৈ গ'লে আমি আধ্যাত্মিক জ্ঞানত আহিব লাগিব। যিটো শক্তি পৃথিৱীক দিলে, চন্দ্ৰক দিলে, চন্দ্ৰই নিজৰ শক্তিৰে পৃথিৱীৰ পৰা আঁতৰি গ'ল, কিন্তু পৃথিৱীয়ে নিজৰ শক্তিয়ে চন্দ্ৰক দূৰলৈকে আঁতৰি যাবলৈ দিয়া নাই। তেতিয়াহ'লে এই শক্তিটো কোনে দিলে? পৃথিৱীক কোনে দিলে? চন্দ্ৰক কোনে দিলে? ইয়াৰ ৰহস্যটো আমি বুজিব লাগিব। গতিকে সৃষ্টিখন যিহেতু প্ৰভু ভগৱন্তে নিৰাকাৰতে থাকিয়ে তেওঁ কল্পনা কৰিছিল, জগত এখন তেওঁ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ চিন্তা কৰিছিল, যাৰ দ্বাৰা এটি জ্ঞান মাৰ্গেৰে আমি পাইছোঁ যে প্ৰভুৱে অকলচৰে থাকি কি কৰিব কাজ, হৃদয়ৰ পৰা মহামায়া কৰি ল'লোঁ বাজ। এনেকুৱা এক ধাৰণা লৈ তেওঁ দেহৰ পৰা মায়া নামৰ এক প্ৰকৃতিক শক্তিক তেওঁ উদ্গীৰণ কৰালে আৰু সেই শক্তিৰ আধাৰতে সৃষ্টিখন নিৰ্মাণ কৰালে। এই তত্ত্বটোৰ কথা আমি জ্ঞান মাৰ্গে পাইছোঁ। কিন্তু এতিয়া সমস্তখিনি এতিয়া ৰহস্য তত্ত্ব ভেদ কৰি জানিবৰ কাৰণে এতিয়া বিচাৰিছে। আৰু এইখিনি জনাৰ পিছত আমাৰ এটাই লাভ হ'ব যে আমাৰ নিজৰ প্ৰতি থকা অকণমানো অহংকাৰ নাথাকিব। এইটো দেশ কোনে তৈয়াৰ কৰিলে, কোনে চলাই আছে, এই কথাখিনি জনাৰ পিছত মই জানো দেশটোক লৈ পেলাই অহংকাৰ কৰিব পাৰিম জানো বাৰু? মোৰ নিজৰ হাত দুখনে সমস্ত কৰ্ম কৰিব পাৰে বুলি অহংকাৰ কৰিব পাৰিম জানো বাৰু? নোৱাৰোঁ। যদি সেই অহংকাৰটো আমি ত্যাগ কৰিব পাৰোঁ, তেতিয়াহ'লে কোনে কৰাইছে তাৰ কথাটো যদি আমি বুজিব পাৰোঁ, চিনিব পাৰোঁ, তেওঁৰ লগত সম্বন্ধ কৰাৰ বাহিৰে, তেওঁ আশ্ৰয় কৰাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। আজি সংসাৰ তৰণৰ মূল বিষয়টো হৈছে সেইটো যে কৰ্ম কৰি তোমালোকক সংসাৰ তৰণৰ কাৰণে মই যি সহায় কৰিব লাগে সহায় কৰিবৰ কাৰণে ভগৱন্ত তেওঁ নিজেই পৰমাত্মা ৰূপে দেহৰ ভিতৰত তেওঁ আছে জীৱক সহায় কৰিবৰ কাৰণে। কিন্তু জীৱই সেই সহায়টো পাবৰ কাৰণে তেওঁক বুজিব লাগিব, তেওঁক ভজিব লাগিব, তেওঁক বিচাৰিব লাগিব। তেতিয়াই প্ৰভু ভগৱন্তে এই কথাখিনি মানে ৰহস্যখিনি তেওঁ ভেদ কৰাই দিব। যেনেকৈ আজি শৌনক আদি ঋষি সমস্তে উগ্ৰশ্ব সূতক নুসুধাহেঁতেন, উগ্ৰশ্ব সূতে কেতিয়াও ভাগৱত নকয়। পৰীক্ষিতে যদি শুকক নুসুধিলেহেঁতেন, শুকে কেতিয়াও ভাগৱত কথা ক'ব নোৱাৰে। তদ্ৰূপ আমিও ভগৱন্তক আমি বিচাৰিব লাগিব নিজৰ দেহৰ ভিতৰতে। তেতিয়াহে ভগৱন্তেও নিজৰ ৰূপটো আমাক দৰ্শন দিয়াব। বাৰু যি কি নহওক, গুৰু সমস্ত, আই মাতৃৰ সমস্ত, আমি আৰম্ভণিৰে পৰা বহু সময় ধৰি মহাভাগৱতৰ মহা আলোচনাত আমি নিজৰ শক্তি সাধ্য অনুসৰি কিছু আলোচনা কৰিলোঁ। অসংখ্য ভুল ত্ৰুটি নিশ্চয় হৈ গৈছে। সমস্ত ভুল ত্ৰুটি আপোনালোকে মাৰ্জনা কৰিব বুলি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত শ্যামন্তমণি বৰদলৈ প্ৰভুজনা উপস্থিত আছে। আমি তেখেতলৈ এইখন আসনলৈ আহ্বান কৰিছোঁ আৰু ইমান সময় আপোনাসকলৰ মাজত যিমানখিনি ভাগৱতৰ মহা আলোচনা কৰিলোঁ, আপোনাসৱে অতি ধৈৰ্য সহকাৰে